অনুষ্ঠানটিৰ শেষত সকলোকে ধন্যবাদ জনাইছোঁ। সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সকলোৱে বিভিন্ন জিলাৰ পৰা আহি আমাৰ মহাগুৰুৰ যি জন্মোৎসৱ সেই অনুষ্ঠানটি নিজৰ অনুপস্থিতিৰ সৈতে জাকত জিলিকা কৰি তুলিলে। আপোনালোকৰ বহুমূলীয়া সময়খিনি দিয়াৰ কাৰণে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ মহাগুৰুক যে এনেকুৱা এটা প্ৰতিষ্ঠান আমাক তেওঁ উপহাৰ হিচাপে দিছে, য'ত নেকি আমি তেওঁৰ যিখিনি দীৰ্ঘদিনীয়া জ্ঞান, তেওঁৰ জীৱনৰ যিখিনি অভিজ্ঞতা তেওঁ সামৰি ৰাখিছে, সেইখিনি আমি মানে শিষ্য হিচাপে শিক্ষাৰ মাধ্যমেৰে ল'বলৈ আমি সুযোগ পাইছোঁ, সুবিধা পাইছোঁ। গতিকে তেওঁক আন্তৰিক ধন্যবাদ জনাইছোঁ। পৰমপিতা পৰমাত্মাই তেওঁৰ এই মহান যাত্ৰা আৰু দীঘলীয়া কৰক, তাৰে প্ৰাৰ্থনা কৰিছোঁ। আজি মই মোৰ এটা সঁচা ঘটনা, মোৰ জীৱনৰ এটা সঁচা ঘটনা আপোনালোকৰ মাজলৈ আনিছোঁ। আপোনালোকে কিমান বিশ্বাস কৰে নকৰে নাজানো। চুটি গল্পৰ আধাৰত লিখি আনিছোঁ এটি সত্য ঘটনা মোৰ জীৱনৰ, যি মোৰ জীৱনটোক সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰি তুল। মানুহজন আচলতে মানুহ নহয়। সেইদিনাও মই আন দিনাৰ দৰে খৰখেদাকৈ আবেলিৰ হাৰা সামৰা কামবোৰ কৰি আজৰি হলো। ঠিক একেদৰে গোসাঁই ঘৰৰ চাকি গছো জ্বলালো। গৰমৰ দিনকেইটা আহিল আৰু মিহি মিহিকৈ বাহিৰত বতাহজাক মাৰিছে। তাতে আকৌ নিশাৰ ফুলবোৰ গাভৰু হোৱাৰ পথত আছে। অলপ বহিয়ে লওঁ ভাবি বাৰান্দাৰ চিৰিতে বহিলো। অবতৰীয়াকৈ ফুলা শেৱালিজোপাক সুধিলো, ঘৰত নহাকৈ ফুলিলি যে? গোন্ধ হৈ বতাহত মিলি মোক কলে, কিয় কোনোবা আহিলেহে মই ফুলিম নেকি? বাপৰে, সুধিবও নোৱাৰি বুলি মই মনে মনে থাকিলো। এইবাৰ আকৌ নিজৰ উপস্থিতি ব্যক্ত কৰি থকা গধূলি গোপালজোপালে চালো। গোন্ধৰ লগতে যেন বতাহত সামৰিব নোৱাৰা হালধীয়াবোৰ এৰি দিছে। মই একো নামাতি মাথো ভাবি ৰলো, তোৰে ভাল, নাম যেনেকুৱা কাম তেনেকুৱা। এনেকৈ অকলে বহিলে সৰুতে দেউতাৰ লগত বহি সাধু শুনা কথা মনত পৰে। কেতিয়াবা মনত পৰে লৰালিৰ সঁচা বন্ধুবোৰ, কুইজ, কবিতা ৰচনা, আবৃত্তিৰ মঞ্চবোৰ মোৰ এতিয়াও মনত আছে। নিজে লিখা কবিতা কেইটাৰ বাদে আবৃত্তিৰ কবিতাবোৰ এতিয়া মই টুকুৰা টুকুৰকে পাহৰিছো। ইটো সিটো ভাবি ভাবি মোৰ মনটো সেই গধূলিত প্ৰায় 20-21 বছৰ আগৰ ক্লাছ 10ৰ কোঠাটো পালেগৈ। মই আৰু মোৰ বান্ধৱী চুমি, কাশ্মীৰ, ৰূপা প্ৰথম বেঞ্চখনতে বহি আছিলো। ৰব, তাৰ আগতে এটা কথা কওঁ। মোৰ নাম ত্ৰিবেণী বৰা। বহুতে মোক ত্ৰিবেণী ভট্টাচাৰ্য বুলি জানে। কেতিয়াবা মই নিজেই পাজুলত পৰো, মই বৰা নে ভট্টাচাৰ্য। এয়া আচলতে মোৰ অন্য সম্প্ৰদায়ত বিয়া হোৱাৰ পৰিণতি। হাজাৰ বাধাৰ মাজত মোৰ প্ৰেমজনিত বিয়া হৈছিল। বৰ্তমান 2টা পুত্ৰ সন্তানৰ মাতৃ মই। মানুহজন কৰ্মসূত্ৰে বাহিৰত থাকে। যিটো ঘটনাৰ কথা কবলৈ গৈ আছো, সেয়া 2025 চনৰ। মোৰ দেউতাৰ বিয়োগ হৈছিল 2023 চনত। দেউতা ঢুকুৱাৰ পৰা প্ৰায় আজি 1-1.5 বছৰে মই নিৰাশা হতাশাত ভুগিছো। সৰুৰে পৰাই মই ঐশ্বৰিকতা আৰু অলৌকিকতাৰ প্ৰতি আগ্ৰহী। জীৱনৰ এই জটিল সময়খিনিত মই জ্যোতিষ শিকাৰ কথা সিদ্ধান্ত ললো আৰু এটা নিৰ্ভৰযোগ্য অকাল চায়েন্সৰ প্ৰতিষ্ঠানত নামভৰ্তি কৰি এষ্ট্ৰলজিত BA কমপ্লিট হবৰ হৈছে আৰু। বাৰু ঠিক আছে, আহক এতিয়া আমি পুনৰ ক্লাছ 10ৰ কোঠাটোলৈ যাওঁ। মই মোৰ বান্ধৱী চুমি আৰু কাশ্মীৰীক কলো, ঐ কথা এটা শুনচোন, মই যোৱা ৰাতি এটা সপোন দেখিলো। সিহঁতে মোক অধীৰ হৈ কলে, কচোন ক কি সপোন দেখিলি? শুনিবলৈ অধীৰ নহবও বা কিয়, কাৰণ সেই বয়স আমাৰ সপোন দেখাৰে আছিল। মই সিহঁত দুজনীক সহজ হৈ কলো, সপোনত এজন মানুহে মোক এটা ল'ৰাক লগ কৰিবলৈ কৈছে, যাৰ নাম দেৱজিৎ নাথ হব। লগতে ল'ৰাটোৰ দেউতাক শিক্ষক হব লাগিব। মই সিহঁতক কলো, কি ৰহস্য আছে বাৰু এই সপোনটোৰ? ক'ত বিচাৰিম এতিয়া এই ল'ৰাটোক, আৰু বিচাৰি পালেও বা মই কি বুলি কম? চুমিয়ে কলে, বিচাৰি পালে এনেও গম পাবি কাৰণটো কি। মই ল'ৰাটোক সিহঁতকে বিচাৰিবলৈ কলো, কাৰণ সিহঁতৰ গাঁওখন একচেটিয়া নাট গাঁও। নগাঁও বেবেজীয়া চাৰিআলিৰ পৰা গুৱাহাটীৰ অভিমুখে গলে
প্ৰায় 100 মিটাৰ দূৰত সোঁহাতে সোমাই যোৱা ৰাস্তাটোৰে যিখন গাঁও পোৱা যায় সেইখনেই হৈছে জামুগুৰি গাঁও, যিখন এখন নাট গাঁও। স্কুলৰ পৰা গৈ দুয়োজনীয়ে ঘৰত ওচৰত সোধ-পোছ কৰিলে। দেৱজিৎ নাথ বুলি এটা ল'ৰা পালে, কিন্তু দেউতাক শিক্ষক নহয়। আনহাতে আৰু এটা দেৱজিৎ বিচাৰি পালে, দেউতাক শিক্ষক, কিন্তু সিহঁত আকৌ নাথ নহয়, হাজৰিকাহে। পাছদিনা স্কুলত লগ পোৱাৰ লগে লগে সিহঁতে মোক কথাটো ক'লে। মই ক'লো, হ'ব দে বাদ দে, এনেই কিবা দেখিলো চাগে। এই কথাখিনি মোৰ কেতিয়া মনত পৰিল জানেনে? এই যে বাহিৰত সেইদিনা গধূলি বাৰান্দাত বতাহত বহি আছিলো, তেতিয়াই স্মৃতিৰ ৰোমন্থনত মোৰ এই সপোনটো মনত পৰি গ'ল। মই একে জাপে তৰা নৰা ছিঙি মোৰ ফোনটো বিচাৰিবলৈ ধৰিলো। লগে লগে মই মোৰ জ্যোতিষৰ সহপাঠী পংকজ দত্তলৈ ফোন লগালো আৰু উৎকণ্ঠাৰে সুধিলো, আমাৰ ছাৰৰ দেউতাকে কি কৰিছিল বাৰু? শিক্ষক আছিল নেকি? পংকজে ক'লে, হয় যেন লাগিছে, পাছে কিয়? মই বোলো কম ৰ'ব, পাছত আগতে মই জানি ল'ম। তাৰ পাছত মই জ্যোতিষৰে জ্যেষ্ঠ ছাত্ৰ ত্ৰিদীপ ভৰালীলৈ ফোন লগালো। ত্ৰিদীপকো সুধিলো, ছাৰৰ দেউতাকে বাৰু কি কৰিছিল? তেখেতে মোক ক'লে শিক্ষক আছিল। মোৰ শুনি গোটেই গাটো ভিতৰৰ পৰা কঁপি উঠিছিল। মোৰ মুখেৰে ভালকৈ কথা নোলোৱা হৈ গৈছিল। কাৰণ মোৰ জীৱনত আজি পৰ্যন্ত লগ পোৱা একমাত্ৰ দেৱজিৎ নাথ মোৰ গুৰু, বৰ্তমানৰ মোৰ গুৰু প্ৰফেচৰ ডক্টৰ দেৱজিৎ নাথ ছাৰেই আছিল। কাৰণ আন কোনো দেৱজিৎ মই বিচাৰি পোৱা নাছিলো, যাৰ নাম নেকি দেৱজিৎ নাথ আছিলে আৰু দেউতাক শিক্ষক আছিলে। অন্যহাতে মোৰ জন্ম পত্ৰিকা বিশ্লেষণতো গুৰুৰ সৈতে মোৰ পূৰ্বজন্মৰ গুৰু শিষ্যৰ সম্পৰ্ক দেখুৱায়। ছাৰ হৈছে শিৱ ভক্ত, ময়ো 9 বছৰ বয়সৰে পৰা ভগৱান শিৱকেই ভক্তি কৰিছো। মোৰ দুয়োটা ল'ৰা মহাদেৱৰ কৃপাত সোমবাৰে জন্ম হৈছে। এয়া কি অদ্ভুত অলৌকিক কথা, যি মোৰ হাজাৰ ঘাত প্ৰতিঘাত ঠগ প্ৰবঞ্চনাৰে ভৰা এটা জীৱনৰ উদ্দেশ্য দিছে, যি মোক সৌভাগ্য সফলতাৰ কাৰণ হৈছে। তেওঁক মই আজিৰ পৰা প্ৰায় 20-21 বছৰ আগতে লগ পাব লাগিব বুলি সপোনত দেখিছিলো। মই নিজকে সুধিলো, এই সপোনটো মোক কোনে দেখুৱাইছে আৰু কিয়? উত্তৰত এইটোৱে জানিব পাৰিলো যে সপোন দেখুৱাজন পৰম ব্ৰহ্ম, অক্ষয় ব্ৰহ্ম, ভগৱান শিৱ। আৰু সেই ল'ৰাজন কোনো দৈবিক ঐশ্বৰিক পুৰুষ, যাৰ সান্নিধ্যই চিত্ত শুদ্ধি কৰিব পাৰে, অশান্ত মনক শান্তি দিব পাৰে। কলিযুগত অন্যায় অনীতিৰ মাজত জৰ্জৰিত সাধাৰণ মানৱৰ কল্যাণৰ বাবে, পথ প্ৰদৰ্শনৰ বাবে ধৰালৈ কোনো ভগৱান নামি নাহে। গতিকে তাৰ বাবে কোনো দিব্য যুগ পুৰুষৰ প্ৰয়োজন হ'ব। মই স্পষ্টকৈ বুজি পালো যে সপোনৰ সেই ল'ৰাজন মোৰ গুৰু প্ৰফেচৰ ডক্টৰ দেৱজিৎ নাথ ছাৰেই হয়। শিক্ষকৰ পুত্ৰ বুলি আচলতে মোক তেওঁক লগ পাওঁতে যাতে মই তেওঁক চিনি পাওঁ, তাৰ কাৰণে পৰমাত্মাই এটা ইংগিত দিছিলে। ছাৰক লগ পোৱাৰ পৰাই তেওঁক মোৰ চিনাকি যেন লাগে, কিন্তু কিয় মই বুজি নাপাওঁ। এই সংযোগ হবৰ বাবেই চাগে মোৰ দৰে গাড়ীত উঠিলেই বমি হোৱা মানুহৰ ছাৰৰ গৃহলৈ যোৱা দিন ধৰি বমি বন্ধ হৈ গ'ল। এতিয়া মই প্ৰতি দেওবাৰে অনায়াসে গাড়ীত উঠি গোলাঘাটৰ বেঙেনাখোৱাত অৱস্থিত ডক্টৰ ডি নাথ অকাল্ট ছায়েন্স ইনষ্টিটিউটত ছাৰৰ পৰা শিক্ষা গ্ৰহণ কৰি আছো। এটা অভিজ্ঞতাৰ কথা ক'লে বহু দীঘলীয়া হৈ যাব। মুঠতে মোৰ সমস্যাৰ কথা মনৰ ভিতৰতে ছাৰক ক'লে মই আজি সমাধান পাওঁ। আৰু এটা কথা, ছাৰেই সপোনত দেখা দেৱজিৎ নাথ বুলি জানি মোৰ বান্ধৱী চুমিলৈ মই ফোন কৰিছিলো। তাইক সুধিলো, তোৰ মনত আছেনে, মই যে এনেকৈ এটা সপোন দেখিছিলো আৰু তহঁতে যে ল'ৰাটোক বিচাৰিছিলি? তাই ক'লে কিবা এটা হৈছিল তেনেকুৱা, কিন্তু মোৰ স্পষ্টকৈ মনত নাই। তাৰ পাছত মই চুমিক ফোন কৰিলো আৰু তাইকো কথাটো মনত আছেনে সুধিলো। তাইৰ কথাটো স্পষ্টকৈ মনত পৰিলে আৰু ক'লে হয় কৈছিলি। আৰু আমি এটা দেৱজিৎ বিচাৰি পাইছিলো, কিন্তু হাজৰিকা আছিল, নাথ নাছিল। আৰু এটা দেৱজিৎ পাইছিলো যি নাথ আছিল, কিন্তু দেউতাক শিক্ষক নাছিল। মই তাইৰ লগত পতা কথাখিনি ৰেকৰ্ড কৰিছিলো আৰু এদিন সুবিধা পাই ছাৰক শুনালো। আৰু সেই ৰেকৰ্ডিংটো আজি পৰ্যন্ত মোৰ লগত আছে। ৰেকৰ্ডিংটো শুনি ছাৰ অবাক হৈছিল, কিন্তু মোক কৈছিল যে এয়া সম্ভৱ, কাৰণ এয়া ভৌতিক নহয়, দৈবিক সংযোগ, যাক মানুহে অলৌকিক ভাবে, কিন্তু সেয়াই সত্য। আপোনালোকে মোৰ কথাখিনিক এটা কাহিনী ভাবিব পাৰে,
কিন্তু ই কোনো কাহিনী নহয়, এটা সত্য ঘটনা যি সৌভাগ্যক্ৰমে মোৰ জীৱনত ঘটিত হ'ল। এই ঘটনাৰ পৰা আপুনি কি বুজিলে নাজানো, কিন্তু মই এটা কথাই বুজিলো যে মানুহজন আচলতে মানুহ নহয়, এজন দিব্য পুৰুষ। ধন্যবাদ।